নমস্কাৰ বন্ধু সকলো আজি মই আপোনালোকক এটি গুৰুত্বপূৰ্ণ বিষয় জেনেটিক ডাইভাৰ্চিটিৰ বিষয়তে বুজাব বিচাৰিছো যদি আমি এই বিষয়টো ভাঙি বুজিব চেষ্টা কৰো তেতিয়া গম পাম যে জেনেটিক্সৰ অৰ্থ হ'ল জিন্স আৰু আপোনালোকে গম পায় that জিন্স আমাৰ বডিত মা আৰু দেউতাৰ পৰা আহে আৰু এই জিনে নিৰ্ধাৰণ কৰে কি আমি দেখাত কেনেকুৱা হম আমাৰ ৰং কি হ'ব আমি উখ হম নে চাপৰ হম ইত্যাদি আৰু ডাইভাৰ্চিটিৰ অৰ্থ হ'ল বিভিন্নতা তে জেনেটিক ডাইভাৰ্চিটিৰ মানে হ'ল একে প্ৰজাতিৰ ভিতৰত থকা জীৱ জন্তুৰ বিলাকৰ মাজত জিনৰ বিভিন্ন ৰূপ এটো ব্যাখ্যা আমি এটা উদাহৰণ লৈ বুজিব চেষ্টা কৰিম আপোনালোকে দেখিছে যে আমি সব মানুহ হয় কিন্তু আমাৰ মুখ চকু কদ গঠন সব বেলেগ কেতিয়াবা ভাবিছেনে এটো কাৰণ কি আসল কাৰণটো হ'ল জেনেটিক ডাইভাৰ্চিটি যদিও আমি সব মানুহ হয় কিন্তু আমাৰ ভিতৰত যিখিনি জিন্স আছে হেতু সবৰ বেলেগ হয় আৰু এই বিভিন্নতাৰ কাৰণে আমাৰ গঠনটো বেলেগ আমাৰ মুখটো বেলেগ আমাৰ নেচাৰটো বেলেগ গুটেইখিনি বস্তু আমাৰ বেলেগ হয় যদিও আমাৰ প্ৰজাতিটো একে যেটো কও আমি হোমো সেপিয়েন আশা কৰো আপোনালোকে জেনেটিক ডাইভাৰ্চিটিৰ বিষয়টো এতিয়া বুজি পাইছে আৰু যদি আপোনালোকে আৰু নতুন ধৰণৰ টপিক জানিব বিচাৰে তেতিয়া হলে কমেন্ট বক্স খালি আছে আপোনালোকে লিখিব পাৰিব কোনটো টপিকৰ ওপৰত ভিডিও লাগে আপোনাক আৰু শেয়াৰ কৰি দিব এই ভিডিওটো আপোনাৰ ফ্ৰেণ্ডছৰ মাজত আৰু সাবস্ক্ৰাইব কৰি লব চেনেলটো তেতিয়ালৈকে বাই বাই